আমাৰ বাইদেৱে মানে আজি 15 আগষ্টৰ দিনাখনি গাড়ীত গৈ থাকোঁতে পুৰা মেকআপ কৰি আছে। ঘৰত মেকআপ কৰিবলৈ সময় নাপালে বোলে। हम सबका मकसद एक ही है জিন টাপাক বৰষুণ দিছে ন কি কম মানে আজি মানে সবৰে প্লেনিংটো একদম মিছ হৈ গৈছে মানে যেহেতু মানে সকলোৱে একদম ঘৰৰ পৰা মজাকে বাইক লৈ ওলাই আহিছিলে। আজি ইয়াতো ইণ্ডিপেণ্ডেন্স ডে হয়। আপনার ভিডিও চাই রাখো ভিডিঅ' চাই থাকে একদম আপুনি ক'ৰ পৰা হয়? চাৰিআলি পৰা বাইহেঁতৰ চাৰিআলি ভিডিঅ' চাইছে? আপনার ভিডিও চাই রাখো মই তো এইফালে ব্ৰাদাৰক লগ পাইছোঁ ছাবস্ক্ৰাইবাৰ। তো বহুতে বেছি ভাল লাগিছে। আপোনাৰ ক'ত ঘৰ? মোর 12 চাৰিআলি তো আপোনাৰ নামটো? উদিত বনিয়া হয় বহুত বনিয়া। তো ভাল লাগিল ব্ৰাদাৰক লগ পাই। গাইজ মানে ভূটান গৈ আছো যে কিবা ফিলেই হোৱা নাই মানে ইমান গাড়ী আছে চক মানে আমি পাছ বনাব আহিছোঁ ভূটান বৰ্ডাৰ মানে য'ত মানে গেটখন আছে এইখন গেট দেখা পাইছে আমি পাছ বনাব আহি আছোঁ মানে গাড়ী ইয়াৰ পৰা লাইন লাগিছে একদম হেৰি তালৈকে মানে মিনিমাম ইয়াত আহিলোঁ এটা বস্তু খালি মনটো বহুত বেছি বেয়া লাগিলে যেতিয়া আমি মানে তাত পাছ বনাইছিলোঁ ন য'ৰ পৰা আহিছে মানে আপোনাৰ ইণ্ডিয়া ফ্লেগখন লগাই অহা ফ্লেগখন মানে খুলি দিব কৈছে তাৰপিছতে মানে ভিতৰত গাড়ীখন সোমাব দিছে। এইটো 20 টকা ন দিছা? 20 টকা আৰু 500 টকা 500 টকা। পোনপ্ৰথমে সকলোকে স্বাধীনতা দিৱসৰ বহুত বেছি শুভকামনা জনালোঁ। যিহেতু আজিৰ দিনটোতে মানে আমাৰ ভাৰতবৰ্ষই ইংৰাজৰ পৰা মুক্তি পাইছিল মানে স্বাধীনতা লাভ কৰিছিল। যিহেতু আজি 15 আগষ্ট তো এইফালে আমি ওলাইছোঁ মানে অকণমান ঘৰৰ পৰা মনটো চবৰে ভাল লাগি আছে। তো এইফালে আমাৰ মালিক আছে মালিকজনে মানে দাদা ৰাজিতা তো এইফালে ভাইটি আছে আৰু আমাৰ গাড়ীখনত ইমান মজাকৈ মানে পতাকাখন লগাইছোঁ চব একদম মজাকৈ। তো আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ এইখন দেখা পাইছে মজাকৈ ফ্লেগ লগাই লৈছোঁ। তো এনেকৈ আমি লগাইছোঁ কেলৈ যিহেতু মানে ফ্লেগখন আপোনাৰ এনেকৈ মানে যেতিয়া হাৱা লাগে ন বহুত মানে কমি যায়। তো সেইকাৰণে আমি এনেকৈ মজাকৈ লগাই লৈছোঁ। তো এতিয়া আমি গৈ আছোঁ 15 আগষ্ট বুলি অকণমান ওলাই আহিছোঁ ঘৰৰ পৰা যিহেতু মই গুৱাহাটীতে আছোঁ। তো এতিয়া আমি গুৱাহাটীৰ পৰা যিহেতু ভূটান বেছি দূৰ নহয় তো অলপ ভালো লাগিব ঘূৰাও হ'ব। তো এতিয়া আমি সেইটো কাৰণে গৈ আছোঁ আপোনাৰ ভূটান। তো ভূটানত কি চাম কেনেকৈ কি কৰিম সকলোখিনি ক'ম আৰু আমি খানা এটাও খাম বুলি আহিছোঁ মজাকৈ। তো কেনেকুৱা কি হয় সকলোখিনি দেখাই দিম আপোনালোকে চাব। তো কি খবৰ গাইজ ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। তো ব'লক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ বাইদেৱে মানে আজি 15 আগষ্টৰ দিনাখনি গাড়ীত গৈ থাকোঁতে পুৰা মেকআপ কৰি আছে। ঘৰত মেকআপ কৰিবলৈ সময় নাপালে বোলে। हम सबका मकसद एक ही है জিন টাপাক আপোনাৰ আজি 15 আগষ্ট বুলি ওলাই আহিলেও হয় তথাপিও বতৰটো মানে বৰ বেয়া কৰি দিছে। তো যিমানখিনি পাৰোঁ আপোনালোকক দেখাম। তো এইফালে বতৰটো বহুত বেয়া কৰিছে মানে বৰষুণ দিছে ন কি কম মানে আজি মানে সবৰে প্লেনিংটো একদম মিছ হৈ গৈছে মানে যেহেতু মানে সকলোৱে একদম ঘৰৰ পৰা মজাকে বাইক লৈ ওলাই আহিছিলে। আজি ইয়াতো ইণ্ডিপেণ্ডেন্স ডে হয়। তো গাইজ মানে ভূটান গৈ আছোঁ যে কিবা ফিলেই হোৱা নাই মানে বৰষুণটোৰ কাৰণে নে কি কোৱা মানে ভূটান গৈ আছে যে কিবা ফিল হোৱা নাই বৰষুণটো মানে এনেকুৱা বেয়াকৈ দি আছে কি ক'ম আৰু এইফালে চাওক না পুৰা বৰষুণ মানে দেখা পাইছে। এইফালে যাব লাগিব পুৰা একদম বৰষুণৰ অৱস্থা বেয়া। তো বহুতখিনি মানে বাইকাৰ্ছে ছাইডত ৰখি আছে যিহেতু যাব পৰা নাই বৰষুণৰ কাৰণে। তো তথাপিও আপোনালোকে একদম স্বাধীনতা দিৱস মজাকৈ পালন কৰক যিহেতু সকলোৱে মানে ফূৰ্তি কৰিব লাগে আজিৰ দিনটো। কিমান গাড়ী আছে চক মানে আমি পাছ বনাব আহিছোঁ ভূটান বৰ্ডাৰ মানে য'ত মানে গেটখন আছে। তো এইখন গেট দেখা পাইছে আমি পাছ বনাব আহি আছোঁ মানে গাড়ী ইয়াৰ পৰা লাইন লাগিছে একদম হেৰি তালৈকে মানে মিনিমাম 300 মিটাৰ আঁতৰলৈকে। তো আমাৰ গাড়ী মানে বেক চাইডে আছে। তো আমাৰ গাড়ীখন তাতে ৰখাই পেলাই আমি পাছটো বনাই লওঁ যিহেতু মানে গাড়ী লাইন আপোনাৰ ভাগোতে মিনিমাম আধা ঘণ্টা 1 ঘণ্টা ওপৰত লাগি যাব। তো এনেকৈ বৰষুণত তিতি আমি পাছটো বনাব আহিছোঁ। ফাৰ্ষ্ট পাছটো বনাই লওঁ তাৰপিছত আমি মজাকৈ ভূটান বৰ্ডাৰ যাম। তো এতিয়া একদম বৰ্ডাৰতে আছোঁ একদম। তো বাবু ৰ'বা মোৰ কাৰণে। তো এইফালে দেখা পাইছে গাড়ী কিমান ভিৰ আছে মানে। তো বাবু এনেকৈ ভাবিছিলানে যে ভূটান বৰ্ডাৰত ইমান ভিৰ হ'ব বুলি? ভাবাই নাই ইমান হঠাৎ বৰষুণ মানে গাড়ী যাবলৈ ৰাস্তাই নাই। তো আমি কিবাকৈ অকণমান ৰাস্তাকৈ গৈ আছোঁ। তো ইমান গাড়ী ভিৰ লাগিছে মানে আচৰিত মানে আমি এনেকৈ ভূটান বৰ্ডাৰত এনেকৈ লাইন পাতি আছোঁ যিহেতু এইফালে ভূটান বৰ্ডাৰ মানে একদম গেটখন আৰু এইফালে পাছ বনোৱা হয়। যিহেতু মানে ভূটানত এণ্ট্ৰি কৰিবলৈ হ'লে ফাৰ্ষ্ট মানে পাছটো বনাব লাগিব। তো পাছ বনাবলৈ এনেকৈ লাইন ধৰি আছোঁ। তো এইফালে দেখা পাইছে কিমান দীঘল এটা লাইন। তো এইফালৰ পৰা হেৰি তালৈকে তো আমাৰ ডকুমেণ্টবিলাক মানে অনলাইনত আছে। তো সেইটো কাৰণে সুধিলোঁ মানে ইয়াত অনলাইনত দেখালে হ'বনে নহয়। তো এইফালে দেখা পাইছে গাড়ী মানে কিমান দীঘল লাইন লাগি আছে। তো ইয়াৰ পৰা সেই তালৈকে মানে লাইন নভগাই হ'ল। তো পাছ বনাবলৈ আপোনালোকক লাগিব এটা ভোটাৰ কাৰ্ড। তো ভোটাৰ কাৰ্ড মানে ইয়াত এনেকৈ দেখাব লাগে তাৰপিছত কিবা ফিজ ল'ব নেকি আগতীয়াকৈ আমি পাছটো বনালেহে গম পাম। তো পাছটো বনাই লৈ তাৰপিছত গৈ আছোঁ। কি ভিৰ লাগিছে মানে কি ক'ম আপোনাৰ গুৱাহাটীতো এনেকৈ ভিৰ নালাগে না। পাৰে জীৱনত এনেকৈ লাইন ধৰি পোৱা নাছিলোঁ বাবু। মানে গুৱাহাটীতো ইমান ভিৰ নহয় ন ইয়াত ইমান ভিৰ লাগিছে।
মানে বৰ্ডাৰ ওচৰত আপোনাৰ মানে পাছ বনাবলগীয়া আছে ন ইমান ভিৰ লাগিছে মানে সব আমাৰ অসমৰ চাইডৰে মানুহ মানে প্ৰায়ভাগ মানে অসমৰ গাড়ীয়ে বেছিভাগ আহিছে ন বাবু অসমৰ পৰা বেছি মানে মানুহ আহিছে আৰু ইয়াত মানে এটা ইণ্টাৰেষ্টিং কথা ইয়াত কোনো CM PM তেনেকে বুলি নহয় ইয়াত অনলি ৰজাৰ শাসন তো অকমান আগতে আপোনালোকক ভিডিঅ' ক্লিপটো দেখাই দিছো কোনজন ৰজা হয় তো এইফালে আমাৰ ৰাজীৱ দাই ড্ৰাইভ কৰিছে তো এইফালে দিশা চিষ্টাৰ আছে তো মানে ইমান ভিৰ লাগিছে ন মানে 2 ঘণ্টা ওপৰ লাগি গ'ল আমাৰ পাছটো বনাবলৈ এখন ভূটানৰ দীঘল গাড়ী এইখন মানে ভানৰ টাইপৰ আৰু ৰাস্তাবিলাক কিন্তু বৰ ধুনীয়া আৰু ঘৰবিলাকো অলপ বেলেগ আনকমন টাইপৰ তো এতিয়া আমি ভূটানত এণ্ট্ৰি কৰি দিলোঁ একদম মজা ভিউ পইণ্ট এটা পাইছোঁ এইফালে দেখা পাইছে তো এইফালে আমাৰ মানে অলপ ফটোশ্বুট চলি আছে তো বাবুৱে অলপ ফটোশ্বুট মাৰিছে আমাৰ গাড়ী তাতে পাৰ্ক কৰি লৈছোঁ তো ইয়াত আহিলোঁ এটা বস্তু খালি মনটো বহুত বেছি বেয়া লাগিলে যেতিয়া আমি মানে তাত পাছ বনাইছিলোঁ ন তো আমাৰ ইণ্ডিয়া ফ্লেগ লগাই যিমান মানুহ আহিছে গুৱাহাটীৰ পৰাই হওক অসমৰ য'ৰ পৰাই আহিছে মানে অসমৰ মানুহ য'ৰ পৰা আহিছে মানে আপোনাৰ ইণ্ডিয়া ফ্লেগখন লগাই অহা ফ্লেগখন মানে খুলি দিব কৈছে তাৰপিছতে মানে ভিতৰত গাড়ীখন সোমাব দিছে তো সেইটো বস্তু মানে বহুত বেছি বেয়া লাগিলে দেখি পেলানি তো এইটো মানে কি নাজানো আৰু তেখেতলোকৰ কিবা নিয়ম যদি দেখিছেনে আপোনাৰ একদম ফটোশ্বুট চলি আছে পুৰা তো এইফালে বাবুৱে পুৰা ফটোশ্বুট কৰি আছে তো ফটোশ্বুটো শ্বুট কৰি লওঁ অলপ তাৰপিছত আৰু কিবা ভিউ পইণ্ট আছে নেকি চাই লওঁ মানে আগত গৈছিলোঁ অলপ ক'লে যে কিবা ইয়াৰ পৰা যাব নোৱাৰেও মানে লাষ্ট এইটো এণ্ড পইণ্ট হয় মানে ইয়াৰ আগলৈ গ'লে বোলে আৰু কিবা পাছ বনাব লাগিব এক্সট্ৰাকৈ মানে আপোনাৰ ইয়াৰ আগত 600 কিলোমিটাৰমান গ'লে ভাল জেগা আছে বাট এতিয়া আকৌ এক্সট্ৰাকৈ পাছ বনাই 3-4 ঘণ্টা ৰৈ মানে যোৱালৈকে আমাৰ বহুত দেৰি হৈ যাব তো এতিয়া ইয়াতে মানে যিকেইটা লোকেল মানে প্লেচ ভিউ পইণ্ট আছে মজা মজা তো সেইকেইটা আমি দেখাবলৈ চেষ্টা কৰিম ইয়াত মানে কাহিনীটো কি হৈ গ'ল আমি যিটো জেগাত মানে খানা খাব ৰৈছোঁ তো খানা মানে আপোনাৰ ইয়াতে খাব লাগিব মানে ক'ৰবাত ঘৰৰ পৰা লৈ অনা বস্তু বা কিবা লৈ অনা মানে এলাও নকৰে বাট মানে আমি বহুত ৰিকুৱেষ্ট কৰিলোঁ যে আমি ঘৰৰ পৰা চিকেন অলপ লৈ আনিছিলোঁ তো আমি মানে ইয়াতে খাম বুলি আহিছোঁ তো আমাক আনিব দিব নেকি তাৰপিছত মানে ইয়াতে কি মানে ইয়াত মানে সিহঁতৰ বস্তুখিনি মানে বিক্ৰী নহ'ব ন ঘৰৰ পৰা যদি লৈ আনে তো আমি ক'লোঁ যে আপোনালোকৰ ইয়াৰ পৰাই আমি ৰুটি চুটি এনেকৈ কিবাখিনি ল'ম তো আমি চিকেনটো আনিব দিব নেকি তাৰপিছত আমাক বহুত ৰিকুৱেষ্ট কৰাৰ পিছত চিকেনটো আনিব ক'লে যে আপোনালোকে আনক এলাও নাই বাৰু তথাপিও আপোনালোকে লৈ আনক বহুত ৰিকুৱেষ্ট কৰাৰ পিছত লৈ আনিছোঁ চিকেনটো মোৰ লগত এজন ব্ৰাদাৰ আছে ব্ৰাদাৰ আপোনাৰ নাম কি হে मेरा नाम विश्वनाथ हतंग विश्वनाथ हतंग ये जो यहाँ का भूटान का राजा है ना जो 500 रुपया दिखा है ना भूटान का 500 रुपया दिखा है ये है 20 रुपीस भूटान का पैसा देखिए और भूटान का पैसा 20 टका ये 20 टका ना दिशा 20 टका और 500 टका है 500 टका यहाँ पे जो फोटो है ये किसका है भाई ये राजा पहले का बहुत पहले का राजा ये इसका फादर का है क्या इसका फादर का ये फोटो है ना 500 रुपए का ये सब आजू कोका 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 ये सब है हाँ हाँ हमारा কোনটো 50 টাকা এর 50 টাকা এটো 100 টাকা और ये तो 500 रुपया ना ये 500 रुपया हाँ हाँ आपका दुकान में क्या क्या मिलता है फोटो वगैरह मिलता है ये देखिए আপোনালোকে চাওক ইয়াত ফটোজটো পাই যায় মানে আগৰ পুৰণি যুগৰ মানে ৰজাবিলাকৰ আৰু গোটেই মানে আপোনাৰ ঐতিহাসিক ইয়াৰ যি মানে ৰজা আছিল तो एखेलोगर फोटो पाबो यार बहुत ভাল লাগিছে जो आसाम पे जो तुम्हारा CM है और ये MLA वगैरह मिलते हैं तुम लोग का यहाँ पे किसका शासन चलता है राजा का ना राजा और आप लोग का यहाँ पे जो रूल्स वगैरह है बहुत टफ है ना हाँ अच्छा लगा यहाँ पे ब्रदर को मिलके तो आप लोगों का जो रूल वगैरह है ना बहुत अच्छा लगा इतना साफ चिकन रहता है ना इधर पे तो আমাৰ মানে অসমীয়াটো কোন অলপ এনে হিন্দীত ক'বলৈ অলপ বেয়া হৈছে ইয়াত আহি এটা বস্তু ভাল লাগিলে জেগাবোৰ বহুত চাফ চিকুণ হয় আৰু আমি খানা খালো যিটো জেগাত ইমান মানে মানুহবোৰ ভাল আছে ন দাদাজনৰ লগত ইমান ধুনীয়াকৈ কথা পাতিছোঁ তো আমাৰ মানে অসমীয়া কথাও বুজি পায় দাদা তো ইয়াৰ মানুহবোৰ মানে বহুত ভাল হয় মানে আমি খানা খালোঁ তাতো মানুহবিলাক লগ পাই বহুতেই বেছি ভাল লাগিলে তো ইয়াতো দাদাজনক লগ পালে অসমীয়া বুজি পায় বে মানে গুৱাহাটীত গৈ থাকে বোলে তেখেতে অসমীয়া বুজি পাই মজাকৈ কথা পাতিছে আমাৰ লগত হিন্দীও কৈছিলোঁ প্ৰথম তাৰপিছত গম পালোঁ যে দাদাজনে অসমীয়া গম পায় তো অসমীয়াতে কথা পাতিলোঁ তো আৰু এইফালে ভিউ পইণ্টটো আছে মজাকৈ তো মজা প্লেচ এইখনত আপোনাৰ খানা চানা খাবলৈ হোটেল মজাকৈ পাই যাব আৰু লগতে যদি আপোনালোকে ইয়াৰ কিবা ৰজাৰ ফটো নিব বিচাৰে তো ইয়াত মানে কাহিনীটো কি আপোনাৰ কিবা CM বা MLA কিবা শাসন নহয় ন দাদা ইয়াত মানে ডাইৰেক্ট ৰজাৰ শাসন মানে আৰু যিবোৰ ৰুল মানে একদম ৰুল ফ'ল' কৰিবই লাগিব মানে আৰু ভাল লাগিছে জেগাবোৰ বহুত চাফা চিকুণ লাগিছে না আমাৰ তাতকৈ তো আমাৰ মানুহবোৰ মানে দাদা ইয়াৰ পৰা শিকিবলগীয়া বহুত কথা আছে হয়নে মানে যিবোৰ মানে যিটো ৰুল ফ'ল' কৰিছে চোৱা নাই ইমান জেগাবোৰ চাফা চিকুণ ন তো আপোনালোকে চাওক এটা ৰাস্তাত মানে এটা মানে কিবা টুকুৰা এটা নাপায় মানে ইমান চাফাকৈ ৰখাইছে জেগাবোৰ আমাৰ মানে মনেষ্ট্ৰি হয় মনেষ্ট্ৰি ন এইটো এবাৰ আমি চাই লওঁ একবাৰ
এইটোৱে মনেষ্ট্ৰী হয় তো ইয়াত মানে আপোনাৰ এইবোৰ ঘূৰাব পাৰি ধুনীয়াকৈ মানে আপোনাৰ এতিয়া আন্ধাৰ হৈছে অলপ তো আপোনালোকে উপভোগ কৰক মানে জেগাবোৰ জাষ্ট কথাবোৰ ইনফৰমেশ্যনটো দি আছোঁ যে আপোনালোকে ভূটান আহিলে কি কৰিব লাগিব তো প্ৰথমতে মানে আপোনালোকে পাছ বনাব লাগিব পাছ বনোৱাৰ পিছত তো ইয়াত আহিব পাৰিব পাছটো প্ৰথম বনাবই লাগিব মানে তো অহাৰ পিছত ইয়াত আপোনালোকে এইবোৰ মনেষ্ট্ৰীটোত আহি এনেকৈ ঘূৰাব পাৰে তো আমাৰ মানে ৰাজীৱ দা ভূটানৰ একদম মেইন মানুহ যিহেতু ভূটান আহি তুমি মাহেকত ভূটান 2-3 বাৰ আহি থকা হয় ন তেনেকৈ আহি থকা হয় মানুহবিলাক বহুত ভাল ন বহুত ভাল খালি মানে কি হয় আমাৰ অকণমান আগতে জেং এটা হৈ গৈছিলে যিহেতু ভিডিঅ'ত ক'ব নালাগে একচুৱেলি কৈ দিছোঁ আৰু মানে আমাৰ অসমৰ পৰা অহা মানুহে আমাৰ লগত কাজিয়া কৰিব বিচাৰিছে মানে কি হ'ল আমি ৱেটাৰ বুলি মানে পটককৈ মাতি দিলোঁ কিন্তু সি ৱেটাৰ নহয় ঠিক আছে আমি একচুৱেলি কথাটো মই ক'ব বিচাৰিছোঁ মানে আমাৰ ধৰক ইণ্ডিয়াত মানে ধৰক ভাৰতবৰ্ষত যিবোৰ ৱেটাৰ থাকে সেইবোৰ ৱেটাৰে মানে কি হ'ল হোৱাইট ড্ৰেছ পিন্ধে মানে ইয়াৰ পৰা শিকিব লাগে বহুতখিনি কথা তো মেবি ময়ো ভাবিছিলোঁ হোৱাইট ড্ৰেছত চ' সি মেবি ৱেটাৰ হ'ব পাৰে কিন্তু মানে মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গৈছে কথাটো হ'ল দেন মই চৰি গৈছোঁ তাৰপিছতো সি মোক এটেক কৰিব বিচাৰিছে মানে হোটেলত মাৰিব যে তেনেকৈ কৰিছে ছাপৰ্ট কৰিছে তাৰমানে বহুত ধন্যবাদ মানে কথাটো কি হ'ল দাদাই মানে ৱেটাৰ বুলি ভাবি ল'ৰা এটাক ধৰি লওক ৱেটাৰৰ ওচৰত ৰখি থকা দেখি পেলাই মাতি দিলে যিটো মানুহে মানে আমাক খানা কি খাব দাদাক সুধিছিলে ফাৰ্ষ্ট তো সেই দাদাই ৱেটাৰ বুলি প্ৰথমতে মাতি দিলে তাৰপিছত আমি মতাৰ পিছত ল'ৰাটো নিজে নিজে আহিছে কিন্তু তাক মতা নাছিলোঁ আমি যিজন ৱেটাৰ হয় তেখেতকে মাতিছিলোঁ সি নিজে আহিলে তাৰপিছত উল্টাই আমাক কৈছে যে মই ৱেটাৰ নহয় দাদাই ধুনীয়াকৈ চৰি বুলি কৈ দিলে তাৰপিছতো সি মানে আমাৰ লগত লাগিছে যে মই ৱেটাৰ নহয় সি মানে খাই বৈ ফিটিং আছে পুৰা মানে একচুৱেলি লগা মানে নহয় সি আমাক মানে একদম ফিজিকেলি মানে ভালকে মাৰিব কাৰণে ভিডিঅ' চাই থাকোঁ ভিডিঅ' চাই থাকে আপুনি ক'ৰ পৰা হয় বাইহাটা চাৰিআলি ভিডিঅ'টো চাই থাকোঁ মই তো এইফালে ব্ৰাদাৰক লগ পাইছোঁ ছাবস্ক্ৰাইবাৰ তো বহুতে বেছি ভাল লাগিছে আপোনাৰ ক'ত ঘৰ মোৰ 12 চাৰিআলি আপোনাৰ নামটো উদিত বনিয়া হয় উদিত বনিয়া তো ভাল লাগিল ব্ৰাদাৰক লগ পাই 12 চাৰিআলিৰ পৰা হয় হয় তো আমি একেলগে অসমৰ পৰা আহিছোঁ যিহেতু অসমৰ পৰা কেনেকুৱা লাগিলে ভূটান আহি একদম মানে ভাল লাগিছে কিন্তু অলপমান প্ৰব্লেম পালোঁ হয় আধা ৰাস্তাতে প্ৰব্লেম পালোঁ অলপ মানে পাছ বনাব লাগে বৰষুণ জিকিলোঁ অলপ হয় হয় আপোনাক লগ পালে ভাল লাগিল ঠিক আছে থেংক ইউ ব্ৰাদাৰ মানে এটা বস্তু বহুতেই বেছি ভাল লাগিলে ভূটানত আহি পেলাই ছাবস্ক্ৰাইবাৰ পাই গৈছোঁ মানে বাইহাটাৰ চাৰিআলিত ঘৰ বোলে ল'ৰাটো মানে ভূটানত আহি ছাবস্ক্ৰাইবাৰ পাই গৈছোঁ বহুতেই বেছি ভাল লাগে ন মনটো এনেকৈ মানে বেছি কিবা ডাঙৰ ইউটিউবাৰ নহয় মই জাষ্ট ধৰি লোৱা 3000 ওচৰা-ওচৰি ছাবস্ক্ৰাইবাৰ আছে কিন্তু যদি লোকৰ জেগাত আহি যদি এনেকৈ ছাবস্ক্ৰাইবাৰ পাই যাওঁ ন বেলেগ এটা ইণ্টাৰনেশ্যনেল ভাল লাগে মানে ধৰি লওক মই এতিয়া ভূটানত আহিছোঁ পটককৈ মানে ভিডিঅ' বনাই থাকোঁতে মাতি দিছোঁ তো ভাল লাগিছে এইটো কোনো মানে কিবা নহয় আৰু ল'ৰাটোৱে পটককৈ ডাইৰেক্ট মাতি দিছে তো ক'ত ঘৰ সুধিলোঁ বাইহাটা বুলি ক'লে ভাল লাগিছে এনেকৈ মনটো তো এনেকৈ আপোনালোকে ছাপৰ্ট কৰি যাব তো আৰু এটা বস্তু আপোনালোকৰ কাৰণে বেয়া লাগিছে যিহেতু আমি মানে অহা বহুত দেৰি হৈ গ'ল আৰু মানে ইয়াৰ যিখিনি মানে মেইন প্লেচ হয় আমি দেখাব পৰা নাই হয়নে ভাই মানে যিখিনি পাৰিছোঁ দেখাইছোঁ আৰু এইটো মনেষ্ট্ৰীটো আছে এইটোৱে দেখালোঁ আপোনালোকক আৰু নেক্সট ব্লগত আমি যদি ইয়ালৈ কেতিয়াবা আকৌ আহোঁ ভূটান বাট একচুৱেলি এইটো কথা ক'বলৈ গ'লে হ'লেও মানে এইটো আপোনাৰ ভূটান হিচাপত মানে বহুত চিম্পল আৰু চিম্পল মানে একদম লোকেল প্লেচ মেইন প্লেচকেইটা যাওঁতো মানে পাগলা নিয়াৰ বাই আছাম নিয়াৰ বাই ইণ্ডিয়া হয় হয় তো মানে কি হয় আপোনাৰ যদি ভূটানৰ মানে মেইন প্লেচকেইটা যাওঁ ন বহুতে বেছি ভাল লাগিব এতিয়া মানে আমি লোকেল যিটো পালে মানে মনেষ্ট্ৰী এটাকে দেখাই দিলোঁ আৰু নেক্সট ভূটান যেতিয়া আহিম আপোনালোকক মজা মজা প্লেচকেইটা লৈ যাম ইয়াত আহিলে এটা বস্তু আপোনালোকে মিছ নকৰিব একদম যিহেতু আমাৰ অসমৰ পৰা আহিলে ইয়াত আপোনালোকে যিটো তেল লাগে মানে ভূটানলৈকে তো গুৱাহাটীৰ পৰাই হওক যোৰহাটৰ পৰাই হওক আপোনাৰ গোলাঘাটৰ পৰাই হওক য'ৰ পৰাই আহক মুঠতে ভূটানলৈকে আহোঁতে যিটো তেল লাগে সেইটোহে ভৰাব মানে ভূটানত অলপ তেলৰ প্ৰাইচটো মানে ডিজেলে হওক পেট্ৰলে হওক অলপ কম হয় তো ইয়াত আহি আপোনালোকে একদম ফুল টেংক কৰি নিব যিহেতু মানে ইয়াত অলপ প্ৰাইচটো কম হয় সেই অপৰচুনিটিটো মানে মিছ নকৰিব তো গাইজ এনেকৈ আমি মানে ওলাই দিলোঁ আপোনাৰ ভূটানৰ পৰা এতিয়া আমি অসমত সোমাই গ'লোঁ যিহেতু আজি মানে আমি ভূটানলৈ যিটো প্লেনিং কৰি গৈছিলোঁ একচুৱেলি সেইটো নহ'লে কিন্তু ভাল লাগিলে ভূটানলৈ গৈ ইমান চাফ চিকুণ ইমান ধুনীয়া ডিচিপ্লিন মানে ভাল লাগিলে মানুহখিনি বিশেষকৈ ভাল লাগিলে তাৰ মাজতে থাকে দুই এটা মানে ধৰি লওক আমাৰ অসমীয়া মানুহে কিছুমান মানে বেয়া থাকে ন তাত মানে গৈ বেছি ভাল লাগিলে আৰু লগতে আমি তাত অথনি মানে কৈছোঁ যিহেতু আমাৰ অসমৰ পৰা যোৱা ল'ৰাটোৱে আমি ৱেটাৰটোক মাতিছিলোঁ কিন্তু সি নিজে মানে তাক মাতিছোঁ বুলি গুচি আহিলে কিন্তু ভুল মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায় ন তো ৰাজীৱ দাই মানে পটককৈ মাতি দিলে সি নিজে গুচি আহিলে কিন্তু আমি ৱেটাৰটোক মাতিছিলোঁ তাক মতা নাছিলোঁ সি আহি মানে আমাৰ লগত কিবা কাজিয়া যে কৰিব এনেকুৱা কৰি আছে আচলতে এইবোৰ মানে বেয়া কথা ন তো অসমীয়া মানুহ ইটোৱে ইটোৰ লগত মিলি থাকিলে বেলেগ এটা জেগাত বেলেগে চান্স ল'ব ন ইটোৱে এইটোক ছাপৰ্টহে কৰিব লাগে তো এইবিলাক বেয়া কথা
তো যিখিনি হৈছে মানে ডাইৰেক্ট কৈ দিছোঁ আৰু তো মই চিধা চিধি কথা কোৱা মানুহ আপোনালোকে জানে তো আজি গ'লোঁ বহুতে বেছি ভাল লাগিলে দিশা দিদি মই আৰু আমাৰ মালিক মানে আমাৰ ৰাজীৱ দা তো আৰু এইফালে আমাৰ ভাইটি গৈছিলে তো বহুতে বেছি ভাল লাগিলে তো আমি সকলোৱে এবাৰ কৈ দিওঁ বন্দে মাতৰম মাতৰম বন্দে মাতৰম हम सभी सबका एक ही मकसद है जिंदाबाद ডুম ডুম তো বহুতে বেছি ভাল লাগিলে আজি ভিডিঅ'টো ইমানতে এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মানে আপোনালোকক যিমান পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ তো মেইন পইণ্টকেইটাত যাব নোৱাৰিলোঁ বাৰু যিহেতু আপোনালোকে দেখা পাইছে যিহেতু আমি মানে পাছ বনাবলৈ মানে 2 ঘণ্টা ৱেইট কৰিছোঁ বৰষুণত তিতি আপোনালোকৰ কাৰণে ভূটান গৈছিলোঁ আজি আৰু 15 আগষ্টতো আশা কৰিছোঁ সকলোৰে ভালে কুশলে মানে পালন কৰিলে তো আজি ভিডিঅ'টো ইমানখিনি আছিল তো নেক্সট নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই জয় আই অসম